যিবিলাক মানে তেওঁলোকৰ নিজৰ দলৰ আভ্যন্তৰীণ বিষয় প্ৰচেষ্টানো খেলে কালিতো গৌৰৱগোৱে অখিল গগৈয়ে আকৌ কৈ দিছিল যে 31ত আমি অকলশৰে চৰকাৰ গঠন কৰিম। এতিয়া কালি এটা ক'লে আজি এটা ক'লে সদায় দুখন প্ৰতিক্ৰিয়া দিব। যোৱাকালি ক'লে 31ত আমি অকলে চৰকাৰ গঠন কৰিম, 26টো পাহৰি গ'ল, 26টো যে মাজত আছে সেইটো পাহৰি গ'ল। এতিয়া আজি বোলে আপোনাৰ মুখৰ পৰা শুনিলোঁ 25খন আসনত খেলিব। কিমানখনত খেলিব বিচাৰে খেলক, আমাৰ আপত্তি নাই, কিন্তু প্ৰতিখনতে হৰুৱাবৰ কাৰণে অখিল গগৈক আমি চেষ্টা কৰিম। সাংবাদিকে জানে, আপোনালোকেও জনাটো উচিত। 2015 নিৰ্বাচন 2020 নিৰ্বাচন বিটিছি বা আগৰ নিৰ্বাচন কোনো নিৰ্বাচনত প্ৰি ইলেকশ্যন এলায়েন্স হোৱা নাই। না BPFৰ লগত আমাৰ মিত্ৰতা হৈছিল, না UPPৰ লগত আমাৰ মিত্ৰতা হৈছিল। যি মিত্ৰতা হৈছে পোষ্ট ইলেকশ্যন আমাৰ এলায়েন্স হৈছে। গতিকে আমি চাওঁ ইলেকশ্যনত কি হয়, ফলাফলে ক'ব কোনফালে যাব লাগিব কোনফালে যাব নালাগিব। কিন্তু আমাৰ নিৰ্বাচন যি হ'ব BTRত আমাৰ মূল লক্ষ্যটো হ'ব BTCত স্থায়ী শান্তি আৰু BTCত উন্নয়নৰ যিটো গতি সেই গতিটো স্তব্ধ নোহোৱাকৈ আৰু অধিক যাতে আমি তেজস্বী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৱে আমাৰ মূল চৰাইদেউ কথা এটা হ'ব। চৰাইদেউ যিহেতুকে আপুনি উপস্থিত হৈছে, আপোনালোকৰ চৰকাৰ বিৰোধে মন হৈছে চৰাইদেউ হৈছে আৰু আমি যদি কওঁ আপোনালোকৰ চৰকাৰ আছে এতিয়া চৰাইদেউ যিটো সংযোগী পথ ভোগৰালী জৰাজীৰ্ণ অলপ হৈছে, আপুনি যাতে মানে ধৰক গুৰুত্বপূৰ্ণ কিছুমান পথ জৰাজীৰ্ণ হৈছে। এই ক্ষেত্ৰত আপুনি দলীয় এজন নেতৃত্ব হিচাপে আপোনালোকৰ চৰকাৰ চলি আছে, এই গোটেই বিষয়টো আপুনি কেনেকৈ ল'ব? ভোটৰ আৰ্লিৰ কাৰণে যেতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় আছিলে তেতিয়া বেছি মাহিনা এইটো উত্তৰটো আমাৰ যোগে মহোদয় দিব পাৰিব। ভোটৰ আৰ্লিৰ এটা অংশটো নতুনকৈ নিৰ্মাণ হ'ব। এইটো অসম মালাত ভোটৰ আৰ্লিৰ এটা অংশ ইতিমধ্যে অন্তৰ্ভুক্তিকৰণ হৈছে। মই সিদিনা মিটিঙত যিদিনা আছিলোঁ হয়নে, মই নাজানো এতিয়া, কিন্তু ভোটৰ আৰ্লিৰ কথাটো সিদিনা ওলাইছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বিধায়কসকল সকলো আছিলে। ইয়াৰ উত্তৰটো আপোনালোকে দিব পাৰিব। কিন্তু ভোটৰ আৰ্লি উল্লেখ হৈছে, ভোটৰ আৰ্লি এটা অংশ অসম মালা নে নেশ্যনেল ষ্টেট হাইৱে কিবা টুৰিষ্ট যথেষ্ট আহিছে, কিন্তু বাৰ্তাটো বেয়া যাব আপোনাৰ কৰিব লাগিব। সেইটো কৰা হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব। এইটো ইয়াত হয়তো কিবা কাৰণত হয়তো নিষ্পত্তি থাকিব পাৰে, মই নাজানো। কিন্তু নেশ্যনেল ষ্টেট হাইৱে নহয়, কিন্তু আমাৰো বহুত ধূপ জন্ম হৈছে অসমত। কিছুমান ধুদকোৱানি ইয়াত কামত লগাব লাগে, বুজিছে নাই? বহুত জন্ম হৈছে, কাম নকৰে, খালি জংগী আন্দোলন একেবাৰে শেষ কৰি দিব, আন্দোলনে বেনাৰ আনিব, চান্দা সংগ্ৰহ কৰিব, বুজা নাই? এনেকুৱা কিছুমান ধুদৰ জন্ম হৈছে। আপোনালোকৰো সহায় হয় যদি বিচাৰিছোঁ। এনেকুৱা ধূপ জন্ম হৈছে যদিও যিটো কৰিব লাগিব। কিছুমান কথা আছিল, আছিলে কিছুমান যিটো আমি নিশ্চয় বনাম। অতি বেয়া, অতি বেয়া, অলপ বেয়া নহয়, অতি বেয়া। বেলেগ চৰকাৰে কৰা নাই, বিজেপি চৰকাৰে কৰিব। কংগ্ৰেছে কৰা নাই, বিজেপিয়ে কৰিব। যিটো আপোনালোকৰ সমিতি পূৰ্ব সমিতিখন থাকিব, নতুনকৈ আপোনালোকৰ সমিতি গঠন কৰিব ৰাজ্যিকৰ সমিতিত কিছু সাল সলনি নিশ্চয় হ'ব। কাৰণ আমাৰ সংবিধানে কয় 25% আমাৰ দলৰ দায়িত্বত সলনি কৰি তাত নতুন কাৰ্যকৰ্তাক তাত সোমাব লাগে। নতুন মানে নতুনকৈ জইন কৰা নহয়, দায়িত্ব নথকা নতুন আমাৰ দলৰ যিসকলে কাম কৰি আছে তেওঁলোকক এই সমিতি বা পদাধিকাৰী বা বিষয়ববীয়াত তেওঁলোকৰ অন্তৰ্ভুক্তিকৰণ কৰিব লাগে। দলীয় সংবিধানত স্পষ্ট ৰূপত ইয়াত উল্লেখ আছে। গতিকে কিছু নতুন মুখ নহয়, নতুন কিছু কাৰ্যকৰ্তা আমি যি ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ তাত কিছু এনেকুৱা কাৰ্যকৰ্তাৰ নাম আছে। আৰু অলপ ডেকা শক্তি বেছি দিয়া যাব আৰু ডেকা শক্তি এই ভাৰতবৰ্ষত যদি 2000
14 চনৰ আগলৈকে চোৱা যায় তেতিয়া দেশত 200খনমান জিলা আছিল 205 জিলা আছিলে য'ত নক্সালৰ প্ৰভাৱ আছিল আজি মাত্ৰ আহি 18খন জিলাত নক্সাল আছে ভাৰতবৰ্ষৰ 7-8খন ষ্টেটৰ ভিতৰত 200খনৰ ওপৰত জিলাত নক্সাল প্ৰভাৱ আছিলে আজি 18খন জিলাত আহি বজিছে 2026ৰ 31 মাৰ্চৰ ভিতৰত ভাৰতবৰ্ষক নক্সাল মুক্ত কৰিবৰ কাৰণে গৃহমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী বেগু ৰচনা কৰিছে এই ক্ষেত্ৰতো আমি সফল হৈছোঁ গতিকে এনেধৰণে আপোনালোকক সকলো ক্ষেত্ৰতে ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি আমাৰ ভাৰতৰ যি প্ৰযুক্তিগত আমাৰ সাফল্য চন্দ্ৰযানৰ পৰা আৰম্ভ কৰি আজি আমাৰ যোৱা কিছুদিন পূৰ্বত বিক্ৰম-S যিটো উপগ্ৰহ আমি চেটেলাইট পঠাইছোঁ এইবিলাকো আমাৰ একোটা মানে মাইলষ্টোন আমাৰ ছাকচেছ ষ্টৰীৰ একোটা অধ্যায় গতিকে এনেধৰণে স্পেচ ছেক্টৰতো আমি বহুতখিনি পূৰ্বৰ চৰকাৰতকৈ প্ৰগতি আৰু সফলতা আনিবলৈ সক্ষম হৈছোঁ ইয়াৰ লগে লগে আমি সকলোৱে কওঁ ডেভেলপমেণ্টটো হৈ আছে ৰাস্তা হৈ আছে দলং হৈ আছে মেডিকেল কলেজ হৈ আছে কিন্তু আমাৰ যিবিলাক পৰম্পৰা আমাৰ যিবিলাক কৃষ্টি বা আমাৰ যি সভ্যতা তাৰ সংৰক্ষণ হৈছে না সেইকাৰণে মোদী ডাঙৰীয়াই কৈছে বিকাশ বি বিৰাসত বি বিকাশো হ'ব আৰু আমাৰ পৰম্পৰা সভ্যতাৰো সংৰক্ষণ হ'ব সংবৰ্ধন হ'ব সেইকাৰণে দুয়োটা দিশত আমি সফল কাম হৈছোঁ আজি ভাৰতবৰ্ষত প্ৰভু শ্ৰীৰামৰ পবিত্ৰ ৰাম মন্দিৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি কেদাৰ কৰিডৰৰ পৰা আৰম্ভ কৰি আমি এতিয়া কামাখ্যা কৰিডৰলৈকে আহিছোঁ শ্ৰী মা কামাখ্যা কৰিডৰৰ কাৰণেও আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ গোটেই ভাৰতবৰ্ষত এটা আধ্যাত্মিক নৱজাগৰণ সৃষ্টি কৰাটো মোদী চৰকাৰে ক'তো কৃপণালি কৰা নাই এটা স্পিৰিচুৱেল যিমান আমাৰ আধ্যাত্মিক স্থান আছিল উপাসনাস্থলী আছিল সেইবিলাকসমূহ নৰূপত আৰু সুন্দৰ ৰূপত সজাই পৰাই তোলাৰ কাৰণে চেষ্টা কৰিছে গতিকে বিকাশ আৰু বিকাশৰ লগত ঐতিহ্যৰ মানে সংৰক্ষণ আৰু সংবৰ্ধন এইটো আমাৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ সফলতা গতিকে এনে কৰিছে আজি আলফাৰ লগতো শান্তি চুক্তি এটা ডাঙৰ শক্তি গ্ৰুপৰ লগত আছে দ্বিতীয়ৰ শান্তি চুক্তি ব্ৰু-ৰিয়াং শান্তি চুক্তিৰ পৰা আৰম্ভ কৰি 12খনতকৈ অধিক শান্তি চুক্তি কৰিছে যাৰ কাৰণে আজি উত্তৰ পূৰ্বাঞ্চলত 76% এই যে মানুহৰ মৃত্যু হৈছিল পেৰামিলিটাৰী ফ'ৰ্চ মৰিছিল বা উগ্ৰবাদী মৰিছিল এই ঘটনা 76% হ্ৰাস পাইছে যোৱা 10 বছৰ এইটো এটা আমাৰ চৰকাৰৰ দিনৰ অত্যন্ত গুৰুত্বপূৰ্ণ সফলতাৰ বা প্ৰাপ্তিৰ উপলব্ধিৰ এটা গুৰুত্বপূৰ্ণ দিশ গতিকে 76% লৈকে হ্ৰাস পাইছে আৰু এতিয়া আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট আমছাখনো আজি আমি মাত্ৰ কেইখনমান জিলাতে তাক আমি মানে কাৰ্যকৰী কৰি ৰাখিছোঁ বাকী সকলো অঞ্চলৰ পৰা আমছা প্ৰত্যাহাৰ কৰিছোঁ গতিকে পৰিৱেশৰ পৰা আৰম্ভ কৰি বহনক্ষম উন্নয়ন ছাষ্টেইনেবল ডেভেলপমেণ্ট ইত্যাদি বিভিন্ন বিষয় আছে আপোনালোকৰ এইটো কপি জেৰক্স কপি কৰি দিব আপোনালোকেও গোটেই কথাখিনি গম পাব ইয়াৰ লগে লগে মই মাত্ৰ 2 লাইন ক'ম আৰু যে কেন্দ্ৰ চৰকাৰৰ লেখীয়াকৈ ৰাজ্য চৰকাৰখনেও বিগত 2016 চনৰ পৰা 2021 চনলৈ আৰু 2021ৰ পৰা 2025 চনলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 5 বছৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি 4 বছৰীয়া কাৰ্যকাল যোৱা 4টা বছৰত ৰাজ্যখনৰ অদ্ভুত এটা পৰিৱৰ্তন অদ্ভুত উন্নয়ন অবিশ্বসনীয় যাক কোৱা হৈছে আনবিলিভেবল কিছুমান মানে কাম আমাৰ যোৱা 4.5 বছৰ যিবিলাকৰ কাৰণে আজি অসমখনে ভাৰতবৰ্ষতে নহয় বিশ্বতে খ্যাতি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে সেইকাৰণে মোৰ কথাটো হ'ল একেই পথক অনুসৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে সবকা সাথ সবকা বিকাশ সকলো জাতি জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদা পিছপৰা অঞ্চল পিছপৰা শ্ৰেণী তেওঁলোকক আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ বিভিন্ন আঁচনি আজি
ক্ৰাইম ৰেট পৰা আৰম্ভ কৰি এইবিলাকৰ কাৰণে ক্ৰাইম মানে ছ'চিয়েল ক্ৰাইম এই বাল্য বিবাহ 15 বছৰ হওঁতে বিয়া হৈ যায় 14 বছৰ হওঁতে বিয়া হৈ যায় এজনে 3-4টা 5টাকৈ বিয়া কৰায় এই বাল্য বিবাহ আৰু বহু বিবাহ বন্ধ কৰাৰ কাৰণে আমাৰ চৰকাৰ সফল হৈছে মই বাকীবিলাক দিশত নাযাওঁ মেডিকেল কলেজৰ কথা বাকী কৈছোঁ ইয়াৰ লগে লগে আপোনালোকে চাব আমাৰ যিবিলাক খিলঞ্জীয়া বা আমাৰ যিবিলাক জাতি জনগোষ্ঠীৰ উপাসনাস্থলী আছে সত্ৰ কওক নামঘৰ কওক দেৱালয় কওক বিভিন্ন মঠ মন্দিৰ কওক সেইবিলাকৰ সংৰক্ষণ সংবৰ্ধন নৱৰূপত নিৰ্মাণ অসম দৰ্শন আঁচনি এইবিলাক আঁচনিৰ জৰিয়তে আমি মুড়িদামুড়ে যিটো কথা কৈছে বিকাশৰ লগত ঐতিহ্যৰো সংৰক্ষণ ঐতিহ্যৰো বিকাশ পৰম্পৰা আধ্যাত্মিক দৃষ্টিকোণেৰেও আমাৰ চিন্তা কাম কাজ এইবিলাক ইয়াতো হৈছে গতিকে এনেধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 11 বছৰীয়া কাৰ্যকাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 4 বছৰীয়া অদ্ভুত অদ্বিতীয় কাৰ্যকালেৰে ভাৰতীয় জনতা পাৰ্টী আজি অসমৰ এটা ৰাইজৰ আস্থা আৰু বিশ্বাস আজি লাভ কৰিবৰ কাৰণে বা কণ্টিনিউ এই আস্থা আৰু বিশ্বাস লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু বিগত পঞ্চায়ত নিৰ্বাচনত তাৰ প্ৰমাণ পাইছোঁ তাৰ আগত বিভিন্ন সময়ত আমি বিভিন্ন নিৰ্বাচনত প্ৰমাণ পাইছোঁ কেইদিনমান পূৰ্বে আমাৰ ৰাভা অসমত নিৰ্বাচন হ'ল তাৰ কেইদিনমান পিছত আৰু এতিয়া নিৰ্বাচন আছে এতিয়াৰ নিৰ্বাচন আছে ইয়াৰ পিছত হয়তো আৰু কেইবাটাও নিৰ্বাচন আহিব আৰু আল্টিমেটলি 24 মাৰ্চ এপ্ৰিলত বিধানসভা নিৰ্বাচন আহিব গতিকে আমি চৰকাৰখনৰ কাম কাজখিনি ৰাইজৰ মাজলৈ দুয়োখন চৰকাৰ ডাবল ইঞ্জিন চৰকাৰৰ কাম কাজখিনি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে নেৰাম নেপেৰা আমি প্ৰচেষ্টা চলাই আছোঁ অনবৰত 16খন নতুন এইমছ নতুনকৈ নিৰ্মাণ কৰা দেশত 8খন IIM 16খন 16 এইমছ 8 IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আৰু 490 490খন নতুন বিশ্ববিদ্যালয় নিউ ইউনিভাৰ্চিটি মুড়ি ডাঙৰীয়াৰ 11টা বছৰৰ কাৰ্যকালত আমি দেশবাসীক যুৱশক্তিক উপহাৰ দিবলৈ সক্ষম হৈছোঁ ঠিক তেনেকৈ ষ্টাৰ্টআপ ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি আমাৰ PMC যোজনাৰ পৰা আৰম্ভ কৰি বিভিন্ন আঁচনিৰ জৰিয়তে আমি মুদ্ৰা লোনলৈকে আৰু খেলো ইণ্ডিয়া মুভমেণ্ট খেলো ইণ্ডিয়া এই ডাঙৰ এটা আমাৰ ভাৰত চৰকাৰৰ এটা ডাঙৰ ইনিচিয়েটিভ ডাঙৰ উদ্যোগ যে খেলো ইণ্ডিয়াৰ জৰিয়তে দেশত ক্ৰীড়াৰ আন্তঃগাঁথনি আৰু ক্ৰীড়া ক্ষেত্ৰখনক মজবুত কৰাৰ কাৰণে আলমাল খেলুৱৈ পৰীক্ষণৰ পৰা আৰম্ভ কৰি নতুন খেলুৱৈ নিৰ্মাণলৈকে আজি আমি সফল হ'বৰ কাৰণে চেষ্টা কৰিছোঁ স্বাস্থ্য সেৱা হেল্থ ছেক্টৰতো আমি দেখিছোঁ আপোনালোকে মই ক'লোৱে এতিয়া যে 5 লাখ টকা পৰ্যন্ত আয়ুষ্মান ভাৰতৰ যি আঁচনি সেই 5 লাখ টকা পৰ্যন্ত 4 লাখ টকা উপাৰ্জন কৰা পৰিয়ালৰ তলৰ সকলো মানুহে আয়ুষ্মান ভাৰতৰ 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিবৰ কাৰণে সক্ষম হৈছে ইয়াৰ লগে লগে আমাৰ দেশত আমি ক'লৈ মই এইমছৰ কথা ক'লোঁ নতুনকৈ আমাৰ 16খন এইমছ হৈছে ঠিক তেনেকৈ আমাৰ দেশত এতিয়া 2046খন এতিয়া আমাৰ মহাবিদ্যালয় আছে তাৰে ভিতৰত 50% মহাবিদ্যালয় আমাৰ দিনত নিৰ্মাণ মোৰ দেন 1200 মানে মেডিকেল কলেজ 1200 মেডিকেল কলেজ যেনেকৈ অসমত মাত্ৰ 7খন মেডিকেল কলেজ আছিলে আমি এতিয়া 13খন মেডিকেল কলেজ কৰিছোঁ আমাৰ দিনত কংগ্ৰেছৰ দিনত 7খন লাষ্ট মমেণ্টত এখন হৈছে 6খনে আছিলে লাষ্ট মমেণ্টত এখন হৈছে 7খন আছিল এতিয়া 13খন মেডিকেল কলেজ অসমত আমি এতিয়া চলাই আছোঁ তাৰ কাৰণে 1300 ডক্টৰ আমি প্ৰতি বছৰে পাই আছোঁ আগত 600 ডক্টৰ পাইছিলোঁ মাজুলীত ডক্টৰ নাথাকে ঢকুৱাখানাত ডক্টৰ নাথাকে ধুবুৰীত ডক্টৰ নাথাকে আজি মোটামুটিভাৱে যিমান পৰা যায় ৰেচিঅ' জনসংখ্যা অনুসৰি আমি অকণমান ডক্টৰ বঢ়াবৰ কাৰণে সক্ষম হৈছোঁ কাৰণ নতুনকৈ আমি 6খন মেডিকেল কলেজ যোৱা আমাৰ 4টা বছৰত আমি নিৰ্মাণ কৰিছোঁ যিসকলে আমি সকলোৱে এই বিষয়টো জানো কাৰোবাৰ যদি সঁচাকৈ টোপনি আহিছে তাক জগাবৰ কাৰণে ভাল কোনোবাই যদি এক্টিং কৰি আছে টোপনি অহা কালি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছিলে যে বিধানসভাত
বিধানসভাত ৰাজনৈতিক বিষয় আলোচনা হ'ব নালাগে। এই গৌৰৱ গগৈয়ে সংসদত যিমান বক্তব্য দিয়ে টোটেল পলিটিকেল। এটা এটা বক্তব্য গৌৰৱ গগৈৰ বাছি ল'ব, প্ৰত্যেকটো বক্তব্য পলিটিকেল। প্ৰত্যেকটো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক টাৰ্গেট কৰি দিয়া বক্তব্য। এতিয়া কাঠটো বুলি পকা, সকলোৰে দাড়ি চুলি পকা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচা কথা কৈছে। গৌৰৱ গগৈ কেতিয়া আলোচনাত কৈছে? যেতিয়া বিদেশীৰ বিষয়টো তাত আলোচনা হৈ আছে। বিদেশী বহিষ্কাৰৰ বিষয়টো যেতিয়া আলোচনা হৈ আছে আৰু বিদেশী বহিষ্কাৰৰ যেতিয়া কংগ্ৰেছ দলৰ প্ৰত্যেকজন নেতাই বিৰোধ কৰিছে, এইটো কৰিব নালাগে, বিদেশী বহিষ্কাৰ কৰিব নালাগে, এই আলোচনাটো চাবলৈ গৌৰৱ গগৈ সেইটো নিৰ্দিষ্ট সময়ত বিধানসভাৰ গেলাৰীত প্ৰৱেশ কৰিছে। গতিকে তেওঁৰো নিয়ত যে ভাল নহয় এই কথাটো প্ৰমাণ পায়। মই গৌৰৱ গগৈক ব্যক্তিগত কোনো আক্ৰমণ কৰিব বিচৰা নাই বা নকৰোঁ ব্যক্তিগত। তেওঁৰ কাম কৰক, আমি আমাৰ কাম কৰিম। কিন্তু নেতাৰ নীতি যদি ঠিক নহয় তেতিয়াহ'লে এজন নেতাই কেৱল মাত্ৰ চেহেৰাৰে নিৰ্বাচনো জিকিব নোৱাৰে, ৰাইজৰ মনো জয় কৰিব নোৱাৰে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।